বন্ধু ৰাজেশ দেউৰী তেখেত 2024 চনৰ 27 ফেব্ৰুৱাৰীৰ দিনাখন এক পথ দুৰ্ঘটনাত পতিত হৈ তেখেতে মৃত্যুবৰণ কৰিছিলে। এজন দক্ষ আৰক্ষী বিষয়া, তেখেত বহুগুণ সম্পন্ন এজন ব্যক্তি আছিলে। আজি তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকী। এই প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনাখন তেখেতৰ স্মৃতিত দেৱদ্ৰুম শীৰ্ষক এখন গ্ৰন্থ উন্মোচনৰ দিহা কৰা হৈছে। আজি তেখেতৰ ডিব্ৰুগড়ৰ 1 নং লক্ষীনগৰ বাসগৃহত এই গ্ৰন্থখনৰ উন্মোচনৰ কাম ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ ডিব্ৰুগড় অঞ্চলৰে এজন বিশিষ্ট সাহিত্যিক ভাষাবিদ শ্ৰীযুত ভৰত সন্দিকৈ ছাৰক। আৰু আজি এই সভাখন সঞ্চালনা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰি আনিছিলোঁ হনুমান বক্স সুৰজমল কানৈ কলেজৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক বিশিষ্ট সাহিত্যিক সমালোচক ডক্টৰ মৃদুল শৰ্মাক। তদুপৰি আৰু বিভিন্নজন বিশিষ্ট ব্যক্তিৰ সৈতে আজিৰ এই গ্ৰন্থ উন্মোচন সভাখন অনুষ্ঠিত হৈ যায়। গতিকে ৰাজেশ দেউৰীক মই ইয়াৰ পৰাই তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে শ্ৰদ্ধা যাচিছোঁ। তেখেতৰ পৰিয়ালক যাতে এই দুখখিনি সহ্য কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ে, পৰিয়ালটো আগবঢ়াই যাতে লৈ যাব পাৰে তেখেতৰ সহধৰ্মিনীয়ে। মই তাকো আপোনালোকক হেৰি কৰিছোঁ, আপোনালোকৰ প্ৰতি মই একান্ত কামনা কৰিছোঁ। ৰাজেশ দেউৰীৰ পত্নী শ্ৰীযুতা প্ৰিয়লতা দেউৰীৰ ব্যৱস্থাপনাতে আচলতে এই মহৎ কামটো সম্পাদন হৈছে। প্ৰিয়লতা দেউৰীকো মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ প্ৰশংসাৰ যোগ্য। গতিকে আপোনালোকে আহিলে অনুষ্ঠানটো আজি খুব ভাল লাগিলে। গতিকে এই দুখৰ মুহূৰ্তটো এক সুখৰ এটা অনুভূতি জাগি উঠিছে। ৰাজেশ দেউৰীক আমি যেন জীৱন্ত ৰূপত আমি আজি দেখা পাইছোঁ, এনে এটা অনুভৱ হৈছে। ধন্যবাদ। আপোনালোকলৈ ধন্যবাদ জনালোঁ। আমাৰ ঘৰত আহি যে অনুষ্ঠানটি টাইম দিব পাৰিছে। মানে ক'বলৈ গ'লে তেনেকুৱা এজন মানুহৰ মানে এখন স্মৃতি গ্ৰন্থ ওলোৱাটো মানে খুব প্ৰয়োজনীয়। সেইকাৰণে মই নিজেও চেষ্টা কৰিলোঁ। দুখটোতো আছেই, তেওঁ হেৰুৱাৰ দুখ, তথাপিতো এটা চেষ্টা কৰি চালোঁ। আৰু চেষ্টা কৰি চাওঁতে এজন মানে লগত মানে আগবাঢ়ি যোৱা মানুহ পালোঁ। স্মৃতি গ্ৰন্থখনৰ বিষয়ে ভালকৈ মানে সহযোগ কৰিলে আৰু এওঁলোকৰ লগৰ আত্মকুটুম ৰাইজ সকলোকে মই এইফালে ইয়াৰ যোগেদিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ।